অৰ্থাৎ আমি দমকল মাৰিলেও পানী উলিয়াব নোৱাৰোঁ। কাপোৰেদি হেঁচা দি দমকলৰ ঠাইত ধৰি পেলাই পানী যদি মাৰোঁ তথাপিতো পানী উলিয়াব নোৱাৰোঁ, হাতৰ বিষত। আৰু ইয়াতকৈ দুখৰ কথা আছে, নদীখন শুকাই গৈছে, পানী বহি গৈছে, তাত থাকি বুঢ়া মানুহে পানী উলিয়াই খোৱাটো অসম্ভৱ কথা হৈছে। বাল্টিং লৈ কপিলিৰ পৰা পানী আনিব গৈছোঁ। আমাৰ এইখিনি হাতত এইখন সৰুকুলৰ গাঁৱৰ ভিতৰতো আছে পানী, আমাৰ এই ছটাবৰীতো আছে, আমাৰ এইখিনি হাতত নাই। আমি কপিলিৰ পৰা পানী খাওঁ, মাঘৰ মাহ পৰাৰ লগে লগে আমি কপিলিৰ পৰা পানী খাওঁ। চৰকাৰৰ আটাইতকৈ ডাঙৰ এটা আঁচনি যে জল জীৱন মিছন, যি জল জীৱন মিছনৰ নামত কোটি কোটি টকা চৰকাৰে খৰচ কৰিছে, আৰু সেই জল জীৱনৰ নামত এটা প্ৰশাসন চলি আছে ইয়াত। দুৰ্ভাগ্যজনক কথা যে আমাৰ ইয়াত লাহৰীঘাটৰ এগৰাকী ঠিকাদাৰ, কিবা বেগম নামৰ এগৰাকী ঠিকাদাৰে ইয়াত কাম কৰি থৈ গ'ল। ইয়াত যেতিয়াই কাম কৰিছে আজিলৈকে ইয়াত পানী পোৱা নাই। জল জীৱন আঁচনিৰ নামত কোটি কোটি টকা ইয়াত লুণ্ঠন হৈ আছে, তদন্ত ঘোষণা কৰিব লাগে। মানে SO ৰাজু শৰ্মা, যিজনে নেতৃত্বত ইয়াত কাম কাজ চলি থাকে, ৰাজু শৰ্মাক 20 বাৰৰ ওপৰত ফোন মাৰিছো, ইয়াত পানী পোৱা নাই, কোনো ধৰণৰ কথা গুৰুত্ব দিয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।